ৰঙালাও আৰু সৰিয়হ বেছি যদিহে ১.৫ কোটি টকা উপাৰ্জন কৰিব পাৰে তেন্তে ১৪ কোটিলৈ কমিব গৰুসুতি প্ৰকল্পৰ লোকচান। এয়াই হৈছে অসম চৰকাৰৰ অভিলাষী কৃষি প্ৰকল্পৰ বাস্তৱ ৰূপ। ৮০০ পৰিয়ালক উচ্ছেদ কৰি অসমৰ কৃষি অৰ্থনীতি সলাই পেলোৱাৰ অংগীকাৰ কৰা পদ্ম হাজৰিকাৰ প্ৰকল্প সম্প্ৰতি চৰকাৰৰ বাবে ভালুকৰ হাঙি। অনৰ্থক লোকচানেৰে ৰাজকোষত সমস্যাৰ সৃষ্টি কৰাৰ পিছতো দৰঙৰ গৰুসুতি বন্ধ কৰিবও নোৱাৰা হৈছে চৰকাৰে। উত্তৰ অসমৰ ৰাজনীতিত মহাপ্ৰতাপী পদ্ম হাজৰিকা যে গৰুসুতিত সম্পূৰ্ণ বিফল সেয়া আকৌ প্ৰমাণিত কৰিলে। লাভ লোকচানৰ হিচাপে পৰিসংখ্যাই প্ৰমাণ কৰিছে গৰুসুতি কৃষি প্ৰকল্পৰ জৰিয়তে কোনো সাধাৰণ লোক লাভৱান হোৱা নাই। লাভ হৈছে কেৱল পদ্ম হাজৰিকাৰ। ইতিমধ্যে সদনত বিভাগীয় মন্ত্ৰীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি প্ৰকল্পৰ নামত ১৭,৬৭,৯৩,৩৪৮ টকা খৰচ কৰাৰ বিপৰীতে আয় হৈছে কেৱল ২,৭৯,৬৭,৬২৪ টকা, অৰ্থাৎ পৰিবহণ নিগম অথবা BSNLৰ দৰে। গৰুসুতিও ঘাটিত চলিছে, কিন্তু এই কৃষি প্ৰকল্পৰ অধ্যক্ষ হিচাপে বিধায়ক পদ্ম হাজৰিকাক প্ৰদান কৰা হৈছে কেবিনেট মৰ্যাদা। তেওঁ অসম চৰকাৰৰ কেবিনেট মন্ত্ৰীৰ দৰেই চৰকাৰী সুবিধা পাইছে। যাদুদণ্ডৰে নিজৰ সমষ্টি চতিয়াৰ ৰূপ সলাই পেলোৱাৰ দাবী কৰা পদ্ম হাজৰিকাৰ অৱস্থা গৰুসুতিত হৈছে ভস্মাসুৰৰ দৰে। তেওঁৰ নিজা প্ৰকল্প ৰাজকোষৰ বাবে অনৰ্থক বোজাহে হৈ পৰিছে। ৭৭,০০০ বিঘা মাটিৰ গৰুসুতি প্ৰকল্পৰ অধ্যক্ষ হিচাপে বিধায়ক হাজৰিকাই ২০২১ চনৰ জুনৰ পৰাই লাভ কৰি আহিছে কেবিনেট মৰ্যাদা। অৰ্থাৎ গৰুসুতিৰ লোকচানৰ উপৰি অধ্যক্ষক কেবিনেট মৰ্যাদা প্ৰদান কৰাটো ব্যয় হৈছে ৰাজকোষৰ ধন।